আত্মসহায়ক গোটৰ মহিলাসকলে যদি টকা পোৱা নাই তেন্তে ভাল খবৰ আহি পৰিছে। লগতে PM কিষাণৰ 20 নং কিস্তিৰ টকা সোমাব সকলোৰে বেংক একাউণ্টত। হয়, মই সবিশেষ জনাই দিম, সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। আত্মসহায়ক গোটৰ মহিলাসকলে যিহেতু ফৰ্ম ফিল আপ কৰি জমা দিছিল আৰু অপেক্ষা কৰি আছে যে তেওঁলোকৰ টকা কেতিয়া সোমাব। কাইলৈ যিহেতু লিষ্ট এখন প্ৰকাশ পাইছে, সেই জিলা ভিত্তিত লিষ্ট প্ৰকাশ পাইছে। আপোনালোকে পাইছেনে নাই নিশ্চয় কমেণ্টত জনাই দিব। হয়, আপোনালোকে টকা পাবলৈ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰি ৰাখি দিব। যিসকলে লিংক কৰা নাই অতি শীঘ্ৰেই লিংক কৰি ৰাখিলে লাভ কৰিব টকা। পৰৱৰ্তী খবৰটো হৈছে যে PM কিষাণৰ যি 20 নং কিস্তিৰ টকা সোমাব। ইয়াৰ আগত আপোনালোকক জনাই ৰাখোঁ যে আত্মসহায়ক গোটৰ যদি লিষ্ট চাব বিচাৰিছে তেন্তে মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকৰ বাবে লিষ্ট কেনেকৈ চাব লাগে নিশ্চয় জনাই দিম। সেয়েহে আপোনালোকে এতিয়াই কমেণ্টত জনাই দিয়ক। এতিয়া জানো আহক যে PM কিষাণৰ 20 নং কিস্তিৰ টকা কেতিয়া সোমাব। হয়, এতিয়ালৈকে যিহেতু তাৰিখ ঘোষণা কৰা নাই, অৰ্থাৎ আপোনালোকে এইটো মাহৰ শেষৰ ফালে কিন্তু এই PM কিষাণৰ টকা লাভ কৰিব পাৰে। তাৰ বাবে আপোনালোকে PM কিষাণৰ যিটো ৰেজিষ্ট্ৰেশ্যনটো কৰি ৰাখি দিয়ক আৰু EKYC বাধ্যতামূলক কৰিব লাগিব আপোনালোকে। হয়, এইকেইটা কাম কৰি ৰাখি দিয়ক, নিশ্চয় আপোনালোকৰ টকা পাই যাব। কাৰ নাম PM কিষাণ আঁচনিত আছে নিশ্চয় আপোনালোকে কমেণ্টত জনাই দিয়ক। চ' আজি এইটো আছিল দিবলগীয়া আপডেট। আজিলৈ ধন্যবাদ।